নমস্কাৰ। এইটো ভিডিঅ' যাৰ ঘৰত ছোৱালী আছে সেইসকলৰ বাবে। মাকবিলাকৰ কথা কৈছোঁ। যেতিয়া আমাৰ ছোৱালী মাহেকীয়া হয়, মাহেকীয়া সময়ত যিখিনি কাপোৰ ব্যৱহাৰ কৰা যায় আৰু খোৱা বাচন বৰ্তন, সেই বাচন বৰ্তনখিনি বা কাপোৰ কানিখিনি ছোৱালীজনীক ধুবলৈ নিদিয়ে। কিয় নিদিয়ে? এজনী ছোৱালীয়ে সৰুৰ পৰা কাম শিকিলেহে সিহঁতে কাম কৰিবলৈ পাৰিব। সেইকাৰণে মাকসকলক কৈছোঁ, মাহেকীয়া হোৱাৰ পাছত ছোৱালীজনীক 3 দিনৰ দিনাখন কাপোৰ কানি বা বাচন বৰ্তনখিনি ধুবলৈ দিব। তেতিয়া তাই বহুত কথা বুজি পাব বা কৰিব পাৰিব। ইমান মৰম চেলাই কোনো ছোৱালীক ডাঙৰ নকৰিব। কাৰণ বেছি মৰম কৰিলে, বেছি ওপৰত উঠালে সিহঁতে মূৰৰ ওপৰত নাচি থাকিব। সেইকাৰণে কৈছোঁ, কোনো ছোৱালীক অগত্যা মৰম কৰাটো ভাল কথা নহয়। আমাৰ যে ল'ৰা ছোৱালী ধ্বংস হয় কাৰ কাৰণে? মাক দেউতাকৰ কাৰণে। সেয়ে কৈছোঁ, কোনো ছোৱালীকে তেনেকুৱা সুবিধা নিদিব। সিহঁতক কাম কৰিবলৈ শিকাওক। কাৰণটো কিয় জানেনে? নাৰীৰ কপালে বান্দি কপালে সমান। সেয়ে কৈছোঁ, মই এইটো সাও দিয়া নাই বা অভিশাপো নাই দিয়া। কোনে ক'ব পাৰিব মোৰ ছোৱালীজনীয়ে কোটিপতি ঘৰত পৰিব? কোনে ক'ব পাৰিব মোৰ ছোৱালীজনী কোনো অভাৱত নপৰিব বুলি? কোনে ক'ব পাৰিব মোৰ ছোৱালীজনী বহুত ধনী ঘৰত পৰিছে বুলি? কোনেও নোৱাৰে ক'ব। সেইকাৰণে কৈছোঁ, সৰুৰ পৰাই প্ৰত্যেক ছোৱালীকে কাম কৰিবলৈ শিকাওক। প্ৰতিজন মাক দেউতাকৰ বহুত কল্পনা ছোৱালীজনী ভাল এঘৰত বিয়া দিয়া। সেয়ে মই সাও দিয়া নাই। সকলোকে এইবিলাক কাম কৰিবলৈ শিকাওক। তেতিয়া চাবচোন আপোনাৰ ছোৱালীয়ে নিজে নিজে চব কাম কৰিবলৈ শিকিছে। এইটো একো ডাঙৰ কথা নহয়। মাহেকীয়া কাপোৰখিনি যে সৰু ছোৱালীজনীয়ে ধুব নোৱাৰিব। সৰুৰ পৰাহে ডাঙৰ হয়। সেয়ে তাইক মাহেকীয়া সময়ত যিখিনি বস্তু ব্যৱহাৰ কৰা যায়, সেইখিনি কাপোৰ কানি তাইক ধুবলৈ শিকাওকচোন। তাইতো হাতখন ভাগি নপৰে। সেইকাৰণে কৈছোঁ, সৰুৰ পৰাই শিক্ষা দিয়ক, ভাল শিক্ষা লওক। সকলোৱে ভাল হোৱাটো কামনা কৰোঁ। ভাল এঘৰত পঢ়ক। সেয়ে মই ভিডিঅ'টো বনালোঁ। বেয়া নাপাব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।